এইফালে কাষ্টমাৰে মেখেলা এখন আনিছে চিলাবৰ কাৰণে। এয়া দেখিছেনে ফ্ৰেণ্ডছ, বোৱা মেখেলা হয় আৰু বৰ ধুনীয়া এনেকৈ ফুল বচা আছে। আৰু এয়া দেখিছেনে, আৰু এটা চাইড খোলা, তাৰ লগতে এয়া জিন্স পেণ্ট এটা। তো ইয়াতে চুটি কৰিবলৈ ইয়াত জোখ দি দিছে, পিন মাৰি দিছে। তো প্ৰথমতে মই এইফালে এয়া মেখেলাৰ কাৰণে ফলছটো কাটি লৈছোঁ। এয়া ধুনীয়াকৈ জুখি ল'লোঁ, তাৰ মাজত দুডোখৰ কৰি লৈছোঁ। এই দুডোখৰ কৰাৰ পিছত আৰু এতিয়া লাগে চিলাম। আৰু পিন লগোৱা 1 ইঞ্চিৰ তলত মই এনেকৈ কাটিছোঁ, তেতিয়া মানে দুটা ভাঁজত মুকুটাই দিম। ভাঁজ কৰিলে পিনৰ মানে সমানত আহি পৰিব এইডোখৰত। তো প্ৰথমতে পেনটোৱে চিলাই লৈছোঁ। অকল চুটিহে কৰিব লাগে, তলটো মাৰিব লাগে, ছাইডবোৰ চিলাবলৈ নালাগে। তো সেয়াই ভাবিলোঁ প্ৰথমতে উজু কামটোৱে কৰি লওঁ। প্ৰথমতে পেনটোৱে চিলাই লৈছোঁ এইপিনে। তাৰপিছত লাগি গ'লোঁ মেখেলাখন চিলাবৰ কাৰণে। মেখেলাখনত ফলছটো লগাই গৈছোঁ। দেখিছেনে ফ্ৰেণ্ডছ, আৰু যিহেতু গৰমত মানে বহুত আৰাম পাব এইটো পিন্ধিবলৈ। এইটো বোৱা হয়। চাওক ইমান ধুনীয়া লাগিছে। আৰু হাতেৰে বোৱা নে মেচিনত বোৱা এইটো ধৰিব পৰা নাই বাৰু, কিন্তু গম পাইছোঁ আৰু বোৱা কাপোৰ হয়। তো সেয়াই। তো ফ্ৰেণ্ডছ, মেখেলাখন বৰ ধুনীয়া লাগিছে কিন্তু দেই। গোটেই মানে জোৰ কাপোৰটো আছিলে, কিন্তু মেখেলাখনে দিছে চিলাবলৈ। আৰু কাপোৰযোৰত বোলে দহি বচাই আছে চাদৰখনত। সেয়া ধুনীয়াকৈ জাপি মেলি থলোঁ, আৰু এতিয়া কাষ্টমাৰক দি দিম, যিহেতু বাহিৰত মোৰ কাৰণে ৰখি আছিলে। তো ফ্ৰেণ্ডছ, আজিলৈ আহিছোঁ, বাই।